মুছলমানে দেখুৱাব শক্তি প্ৰতিগৰাকী উচ্ছেদিত মাটি পাবই লাগিব প্ৰতিগৰাকী উচ্ছেদিত ক্ষতিপূৰণ পাবই লাগিব বৃহৎ দাবী কৰিছে আমছুৱে আৰু সমগ্ৰ ৰাজ্যৰ মুছলমানে শক্তি দেখুৱাব আহি গল আমছুৰ মহাগৰ্জন 4.0 চতুৰ্থটো সৰ্ববৃহৎ প্ৰতিবাদ কৰিবলৈ আমছু হাজু হৈছে এই মুহূৰ্তত সবিচাৰ লৈ আহিছো বিগ ব্ৰেকিং নিউজ কেওটা আপডেট প্ৰতিগৰাকী উচ্ছেদিত মাটি পাব লাগিব ক্ষতিপূৰণ পাব লাগিব এই বৃহৎ দাবীৰে আমছুৱে মহাগৰ্জন কৰিবলৈ গৈ আছে আৰু আমছুৰ আহ্বান মৰ্মে ৰাজ্যৰ 1,40,00,000 মুছলমান ওলাই আহিব মুছলমানে শক্তি প্ৰদৰ্শন কৰিব আৰু তাৰ বাবে হাজু হৈছে সমগ্ৰ ৰাজ্যৰ মুছলমান লোকসকল আহি গল আমছুৰ মহাগৰ্জন 4.0 চতুৰ্থটো সৰ্ববৃহৎ প্ৰতিবাদ কৰিবলৈ আমছু এই মুহূৰ্তত সম্পূৰ্ণৰূপে হাজু হৈছে প্ৰতিগৰাকী উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব এইটো হৈছে আমছুৰ প্ৰথমটো বৃহৎ দাবী আৰু বহুদফীয়া দাবীৰে তেওঁলোকে ইতিমধ্যে ন্যায়ালয়ৰ কাষ চাপিছে যেতিয়ালৈকে উচ্ছেদিত ভূমি নাপাব তেতিয়ালৈকে চলিব আন্দোলন আৰু এই আন্দোলন ৰাজপথতো চলিব এই আন্দোলন তেওঁলোকে বিভিন্ন প্ৰান্তত কৰিব 11 আগষ্টত ধুবুৰী বিলাসীপাৰাত সৰ্ববৃহৎ প্ৰতিবাদ হ'ব মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোকসকল প্ৰতিটো প্ৰান্তৰ পৰা সংখ্যালঘু ওলাই আহিব প্ৰতিবাদ সাব্যস্ত কৰিব আমাৰ এটাই কথা আমি ভূমিহীন মানুহ আৰু আমাক ভূমি লাগিবই এই বৃহৎ দাবীৰে আমছুৱে প্ৰতিবাদ কৰিব ৰাজ্যৰ সংখ্যালঘুৱে প্ৰতিবাদ কৰিব আমাক ক্ষতিপূৰণ দিব লাগিব আমাক ন্যায় লাগিব ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিবলৈ গৈ আছে ৰাজ্যৰ মুছলমান লোকসকলে 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ বাবেও আমছুৱে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে একতা দেখুৱাবলৈ সাজু হৈছে 1,40,00,000 মুছলমান ৰাজ্যৰ 1,40,00,000 মুছলমানক লগত লৈ আমছুৱে প্ৰতিবাদ কৰিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্ববৃহৎ আলোচনাৰ পাছত এতিয়া আমছু যথেষ্ট শক্তিশালী হৈছে তেওঁলোকে এতিয়া জবৰদস্তি চেষ্টা কৰিছে সংখ্যালঘু লোকসকলৰ সুৰক্ষাৰ স্বাৰ্থত উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন ঘোষণা কৰিছে আমছুৱে কিয় কাৰণ উচ্ছেদক লৈ সমগ্ৰ ৰাজ্য তেওঁলোকে উত্তাল কৰিব বৰ্তমান সময়ছোৱাৰ পৰিস্থিতিক লৈ লক্ষ্য কৰি তেওঁলোকে এই উত্তাল প্ৰতিবাদ কৰিবলৈ গৈ আছে অসম চৰকাৰে ভূমিহীন সংখ্যালঘু লোকসকলৰ লগত অন্যায় কৰি আহিছে তেওঁলোকে অবিচাৰে এনেধৰণে চলাই আছে উচ্ছেদ অভিযান অগণতান্ত্ৰিক উচ্ছেদ চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে ঘৰ দুৱাৰ নোহোৱা লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে চৰকাৰে মানৱ অধিকাৰ উলংঘা কৰি এই সকল লোকক চৰকাৰে উচ্ছেদ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে আৰু আমছুৱে কৈছে যে উচ্ছেদিত পৰিয়ালকেইটা কেনেকৈ আছে চাইছে উচ্ছেদ কৰা লোকসকলৰ বাবে আজি পানী নাই তেওঁলোকৰ বিদ্যুৎ নাই থকা ঠাই নাই তেওঁলোকৰ খাদ্যৰ অভাৱ তেওঁলোকে এটুপি খোৱা পানীৰ অভাৱত ভুগিছে তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে মুকলি আকাশৰ তলত ত্ৰিপালখনৰ তলত তেওঁলোকে কেনেকৈ আছে কোনোবাই দেখিছেনে শিশুসকলৰ কথা কৈছে শিশুসকল আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে কোনে স্কুল যাব পৰা নাই তেওঁলোকৰ হাতত আজি থাকিব লাগিছিল কলম নাই তেওঁলোকৰ হাতত 8,000তকৈ অধিক উচ্ছেদিতৰ শিশু আজি শিক্ষাৰ পৰা বঞ্চিত হৈছে এই ডাঙৰ মন্তব্য কৰিছে আমছুৱে সকলো অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে কেৱল শিশুৱেই নহয় মহিলাসকলক মন্তব্য কৰিছে তেওঁলোকে উচ্ছেদিত লোকসকলৰ পৰিয়ালকেইটাত যিসকল মহিলা আছে সেই মহিলাসকল অসুৰক্ষিত হৈ আছে কাৰণ তেওঁলোকৰ ঘৰ বাৰী নাই এতিয়া তেওঁলোক ৰাজপথত আছে ৰাস্তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কেতিয়া কি হয় কোনো ঠিক নাই কোনে ৰিস্ক ল'ব যদি কেনেবাকৈ কিবা এটা হৈ যায় এই ক্ষেত্ৰত মন্তব্য কৰিছে আমছুৱে সংবিধানে দিয়া অধিকাৰৰ পৰা মহিলা আৰু শিশুসকল বঞ্চিত হৈছে বুলি তেওঁলোকে কৈছে সংখ্যালঘুসকলক অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰাৰ বাবে অপচেষ্টা চলাই আহিছে সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানৰ ন্যায় আৰু সুৰক্ষাৰ দাবীত আমছুৱে আন্দোলন কৰিবলৈ গৈ আছে 9 তাৰিখে আৰু 11 তাৰিখে বৃহৎ প্ৰতিবাদ কৰিব আমছুৱে পেটত গামোচা বান্ধি ন্যায়ৰ পক্ষত নামিব লাখ লাখ মুছলমান এই হুংকাৰ তেওঁলোকে দিছে ন্যায় নোপোৱা পৰ্যন্ত আমছুৰ আন্দোলন অব্যাহত থাকিব এই দাবী কৰিছে এই হুংকাৰ দিছে আমছুৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যৰ মুছলমানসকলে ওলাই আহিব বুলি কৈছে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এই বৃহৎ ঘোষণা কৰিছে প্ৰতিগৰাকী উচ্ছেদিত মাটি আৰু তেওঁলোকে সংস্থাপন পাব লাগিব প্ৰতিগৰাকী উচ্ছেদিত লোকক ক্ষতিপূৰণ দিব লাগিব যেতিয়ালৈকে ক্ষতিপূৰণ নাপায় তেতিয়ালৈকে তেওঁলোকে এনেধৰণে প্ৰতিবাদ কৰি যাব বুলি হুংকাৰ দিছে 9 তাৰিখে আৰু 11 তাৰিখে বৃহৎ প্ৰতিবাদ আমছুৱে কৰিব এই হুংকাৰ দিছে এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছো এনেধৰণে ৰ'দে বৰষুণে প্ৰতিবাদ কৰি গৈছে আমছুৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্ববৃহৎ আলোচনাৰ পাছত আমছু এতিয়া শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলন কৰিবলৈ আমছু সাজু হৈছে এই সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে সমগ্ৰ ৰাজ্যত এনেধৰণে আমছুৱে প্ৰতিবাদ কৰি গৈছে প্ৰতিটো প্ৰান্তত হদিয়াৰ পৰা ধুবুৰীলৈকে আমছুৱে প্ৰতিবাদ অব্যাহত ৰাখিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছুৰ প্ৰতিবাদ অব্যাহত আছে আমছুৰ মহাগৰ্জন 4.0 হ'ব এবাৰ মুছলমানে একেলগে দেখুৱাব শক্তি প্ৰতিগৰাকী উচ্ছেদিত ক্ষতিপূৰণ নোপোৱা পৰ্যন্ত প্ৰতিবাদ কৰাৰ হুংকাৰ আমছুৱে দিছে ৰাজ্যত চলি থকা উচ্ছেদ বৰ্তমান সময়ছোৱাত অমানৱীয় আৰু অগণতান্ত্ৰিক বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে এই সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছো দেখিবলৈ পাইছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আমছুৱে প্ৰতিবাদ অব্যাহত ৰাখিছে মুছলমানৰ সুৰক্ষাৰ স্বাৰ্থত আমছুৱে প্ৰতিবাদ কৰি যাম বুলি হুংকাৰ দিছে যেতিয়ালৈকে ক্ষতিপূৰণ তেওঁলোকক দিয়া নহয় তেতিয়ালৈকে
তেতিয়ালৈকে প্ৰতিবাদ কৰাৰ হুংকাৰ আমছুৱে দিছে এয়া আমি সেউজীয়া দৃশ্যাংশ দেখুৱাইছো দেখিবলৈ পাইছে এনেধৰণে ৰ'দে বৰষুণে প্ৰতিবাদ কৰি গৈছে আমছুৱে বৃহৎ প্ৰতিবাদ আমছুৱে অব্যাহত ৰাখিছে প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব মাটি প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ক্ষতিপূৰণ মুছলমানে দেখুৱাব শক্তি আহি গ'ল আমছুৰ মহাগৰ্জন 4.0 প্ৰতিগৰাকী উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব এই দাবী আমছুৱে কৰিছে যেতিয়ালৈকে উচ্ছেদিতই ভূমি নাপাব তেতিয়ালৈকে চলিব আন্দোলন 11 আগষ্টত ধুবুৰীৰ বিলাসীপাৰাত লাখ লাখ মুছলমানে কৰিব আন্দোলন মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আমাৰ এটাই কথা আমি ভূমিহীন মানুহ আমাক ভূমি লাগিবই আমাক ক্ষতিপূৰণ দিব লাগিব আমাক ন্যায় দিব লাগিব 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ একতা দেখুৱাবলৈ সাজু হৈছে 1,40,00,000 মুছলমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্ববৃহৎ আলোচনাৰ পাছত শক্তিশালী ৰূপত আমছু থিয় হৈছে উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলনৰ ঘোষণা কৰিছে আমছুৱে উচ্ছেদক লৈ উত্তাল হ'ব সমগ্ৰ ৰাজ্য অসম চৰকাৰে ভূমিহীন সংখ্যালঘু লোকসকলক অন্যায় কৰি আহিছে এই হুংকাৰ দিছে আমছুৱে ঘৰ দুৱাৰ নোহোৱা লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে মানৱ অধিকাৰ উলংঘা কৰি এই সকল লোকক উচ্ছেদ কৰা হৈছে উচ্ছেদ কৰা লোকসকলৰ বাবে আজি পানী নাই বিদ্যুৎ নাই থকা ঠাই নাই তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে 8,000তকৈ অধিক উচ্ছেদিতৰ শিশু শিক্ষাৰ পৰা আজি বঞ্চিত সকলো অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে মুছলমান মহিলাসকল অসুৰক্ষিত হৈ আছে ৰাস্তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কেতিয়া কি হয় একো ঠিকনা নাই সংবিধানে দিয়া অধিকাৰৰ পৰা শিশুসকল মহিলাসকল বঞ্চিত হৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু লোকসকলক অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰাৰ অপচেষ্টা চলাই আহিছে সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানৰ ন্যায় আৰু সুৰক্ষাৰ দাবীত আন্দোলন কৰিব আমছুৱে পেটত গামোচা বান্ধি ন্যায়ৰ পক্ষত নামিব লাখ লাখ মুছলমান ন্যায় নোপোৱা পৰ্যন্ত আমছুৰ আন্দোলন অব্যাহত থাকিব মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৃহৎ ঘোষণা কৰিছে এ আমি দেখুৱাইছো আমছুৰ মহাগৰ্জনৰ পূৰ্বে আমছুৰ আলোচনাৰ দৃশ্যাংশ এনেধৰণে সমগ্ৰ ৰাজ্যত আমছুৱে গৰ্জন অব্যাহত ৰাখিছে যেতিয়ালৈকে সংখ্যালঘু লোকসকলে সুৰক্ষা নাপায় যেতিয়ালৈকে সংখ্যালঘু লোকসকলে ক্ষতিপূৰণ নাপায় যেতিয়ালৈকে উচ্ছেদিত ক্ষতিপূৰণ নাপায় তেতিয়ালৈকে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ আমছুৱে দিছে প্ৰতিগৰাকী উচ্ছেদিত ক্ষতিপূৰণ পাব লাগিব বুলি তেওঁলোকে হুংকাৰ দিছে এয়া সেউজীয়া দৃশ্যাংশ আমি দেখুৱাইছো ৰ'দে বৰষুণে আমছুৰ গৰ্জন অব্যাহত আছে আমছুৱে গৰ্জন অব্যাহত ৰাখিছে উচ্ছেদিত লোকসকলৰ স্বাৰ্থত প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব মাটি আৰু প্ৰতিগৰাকী উচ্ছেদিতই পাব লাগিব ক্ষতিপূৰণ মুছলমানে দেখুৱাব শক্তি আহি গ'ল আমছুৰ মহাগৰ্জন 4.0 প্ৰতিগৰাকী উচ্ছেদিত মুছলমানক চৰকাৰে ভূমি দিবই লাগিব যেতিয়ালৈকে উচ্ছেদিতই ভূমি নাপাব তেতিয়ালৈকে চলিব আন্দোলন 11 আগষ্টত ধুবুৰীৰ বিলাসীপাৰাত লাখ লাখ মুছলমানে আন্দোলন কৰিব হুংকাৰ দিছে আমছুৱে মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোক আমাৰ এটাই কথা আমি ভূমিহীন মানুহ আমাক ভূমি লাগিবই আমাক ক্ষতিপূৰণ দিবই লাগিব আমাক ন্যায় দিবই লাগিব 9 তাৰিখে কোকৰাঝাৰত হ'ব বিশাল প্ৰতিবাদ একতা দেখুৱাবলৈ সাজু হৈছে 1,40,00,000 মুছলমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্ববৃহৎ আলোচনাৰ পাছত শক্তিশালী ৰূপত আমছু অৱতীৰ্ণ হৈছে উচ্ছেদৰ বিৰুদ্ধে ভয়ংকৰ আন্দোলনৰ ঘোষণা কৰিছে আমছুৱে উচ্ছেদক লৈ উত্তাল হ'ব সমগ্ৰ ৰাজ্য অসম চৰকাৰে ভূমিহীন সংখ্যালঘু লোকসকলক অন্যায় কৰি আহিছে ঘৰ দুৱাৰ নোহোৱা লোকসকলক অন্যায়ভাৱে উচ্ছেদ কৰিছে মানৱ অধিকাৰ উলংঘা কৰি এই সকল লোকক কৰা হৈছে উচ্ছেদ কৰা লোকসকলৰ বাবে আজি পানী নাই বিদ্যুৎ নাই থকা ঠাই নাই তেওঁলোকক মুকলি আকাশৰ তললৈ ঠেলি দিয়া হৈছে শিশুসকল শিক্ষাৰ পৰা বঞ্চিত হৈছে 8,000তকৈ অধিক উচ্ছেদিতৰ শিশু শিক্ষাৰ পৰা বঞ্চিত হৈছে সকলো অধিকাৰৰ পৰা শিশুসকলক বঞ্চিত কৰা হৈছে মহিলাসকল অসুৰক্ষিত হৈ আছে ৰাস্তাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে কেতিয়া কি হয় একো ঠিকনা নাই সংবিধানে দিয়া অধিকাৰৰ পৰা মহিলাসকল শিশুসকল বঞ্চিত হৈছে সংখ্যালঘু লোকসকলক অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া কৰাৰ অপচেষ্টা চলাই আহিছে সমগ্ৰ ভাৰতবৰ্ষতে মুছলমানৰ ন্যায় আৰু সুৰক্ষাৰ দাবীত আন্দোলন কৰিব আমছুৱে পেটত গামোচা বান্ধি ন্যায়ৰ পক্ষত নামিব লাখ লাখ মুছলমান ন্যায় নোপোৱা পৰ্যন্ত আমছুৰ আন্দোলন অব্যাহত থাকিব মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বৃহৎ ঘোষণা কৰিছে তেওঁৰ ভাষ্য আছে শুনাব বিচাৰে মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো মই সকলোকে আহ্বান জনাইছো বিশেষকৈ ধৰ্ম নিৰপেক্ষ যিসকল অসমৰ মানুহ আছে যিসকল সাংবাদিক আছে অসমৰ বিভিন্ন প্ৰান্তত কিছুমান বিজেপিৰ দালাল নমাই দিছে যে আমছুৱে উচ্ছেদৰ বিৰোধিতা কৰে আমছুৱে বাংলাদেশীৰ পক্ষ লয় মই এই দৰং জিলাত কৈ গৈছো আমছুৱে কেতিয়াও বাংলাদেশীৰ পক্ষ লোৱা নাই আৰু আহিবলগীয়া দিনবিলাকতো বাংলাদেশীৰ পক্ষ নলয় 1971 চনৰ
25 মাৰ্চৰ পিছত কোনো মুছলমান বাংলাদেশী যদি আছে হিমন্ত বিশ্ব শৰ্মা দেখুৱাই দিয়ক বুকুত ধৰি বাংলাদেশ বৰ্ডাৰ পাৰ কৰিয়াৰ দায়িত্ব আমচুৱে ল'ব। কিন্তু 71 আগৰ মানুহক গাত হাত দিব এইটো সহ্য কৰা নহ'ব। 71 আগৰ মানুহক গাত হাত দিব এইটো সহ্য কৰা নহ'ব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বুকুত সাহস নাই 71 পিছৰ বাংলাদেশী অসমৰ পৰা খেদিবৰ কাৰণে। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চেলেঞ্জ কৰিছো, যদি আপুনি অসমক ভাল পায়, অসমৰ জাতি গঠন প্ৰক্ৰিয়াক ভাল পায়, এখন বিদেশী মুক্ত অসম কৰিব বিচাৰে, 71 পিছত অহা হিন্দু মুছলমান অসমৰ পৰা খেদি পঠিয়াই দি মুখ্যমন্ত্ৰী সাহস দেখুৱাই দিয়ক। এই দানৱীয় হিটলাৰী আৰু ধৰ্মীয় সংখ্যালঘু বিশেষকৈ মুছলমানসকলক হত্যা, মুছলমানসকলৰ ঘৃণা, মুছলমানসকলক অন্যায়ভাৱে উচ্ছেদ কৰা চৰকাৰে বন্ধ কৰক। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ কৈছো, আপোনাৰ যদি মুছলমানৰ প্ৰতি ইমান ঘৃণা, মুছলমানক মাৰিলেই যদি আপুনি ৰাজনৈতিকভাৱে সুৰক্ষিত হয়, বুকু পাতি দিছো। যদি আপোনাৰ ইমানেই ক্ষমতা লাগে, ইমানেই মাটি আপোনাক লাগে, যদি মুছলমানৰ প্ৰতি ইমানেই ঘৃণা, মুছলমানক মাৰিলেই যদি আপুনি স্বৰ্গ পায়, মুছলমানক মাৰিলেই যদি আপুনি দিল্লীত যায় প্ৰধানমন্ত্ৰী হ'ব পাৰে, কুকুৰ মেকুৰীৰ দৰে জীয়াই থকাতকে লাগিলে এদিন জীয়াই থাকিম, বাঘৰ দৰে জীয়াই থাকিম, আমাৰ অধিকাৰ লৈ জীয়াই থাকিম, আমাৰ নাগৰিকত্ব লৈ জীয়াই থাকিম, আমি সন্মানেৰে জীয়াই থাকিম, এইটো আমি বিচাৰিছো, এইটো আমি বিচাৰিছো। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ বিনম্ৰতাৰে আহ্বান জনাইছো, মানুহ হৈ অমানুহৰ কাম আপোনাৰ চৰকাৰে নকৰিব। এটপাল চকুৰ পানীৰ হিচাপ কিন্তু আপোনালোকৰ গাত লাগিব আৰু সেই পানীয়ে আপোনালোকৰ গা কিন্তু দগ্ধ হৈ যাব। এই কথাখিনি মুখ্যমন্ত্ৰীয়ে জনা উচিত। মই পুনৰবাৰ মুখ্যমন্ত্ৰীক কৈছো, এই অমানৱীয় উচ্ছেদ বন্ধ কৰক, উচ্ছেদ কৰা মানুহখিনিক সংস্থাপন দিয়ক, ক্ষতিপূৰণ দিয়ক আৰু মানুহখিনিক মানুহ হিচাপে জীয়াই থকাৰ ব্যৱস্থা গ্ৰহণ কৰক। আপুনি ৰাজহুৱা কৰক, উৰিয়াম ঘাটৰ ৰেংমা বনাঞ্চলত কোন মানুহ, কিমান মানুহ, কিমান কোন জাতি জনগোষ্ঠী আছে তাক আগত ৰাজহুৱা কৰক, তাক আগত ৰাজহুৱা কৰক। যদি ফৰেষ্ট হয়, ফৰেষ্টত যদি মুছলমান থাকিব নোৱাৰে, ফৰেষ্টত বেলেগও থাকিব নোৱাৰিব, বেলেগও থাকিব নোৱাৰিব। যদি ফৰেষ্টে খালী কৰিবলগীয়া আছে, সাহস নাই, সাহস নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত নোটিছ দিছে, যোৱাকালিৰ পৰা দেখি আছো গুৱাহাটীৰ কোনোবা পাহাৰত মালিগাঁৱৰ কোনোবা পাহাৰত নোটিছ দিছে, বাছি বাছি সেই মুছলমান কেইজনক দিয়া হৈছে। এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে, এনেকুৱা ধৰণৰ অত্যাচাৰ চলোৱা হৈছে। সোণাইৰূপা অভয়াৰণ্য, তেজপুৰৰ কাষতে সোণাইৰূপা অভয়াৰণ্যত কোনে বেদখল কৰিছে, মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কিয় নকৰে? কোনে বেদখল কৰিছে? সোণাইৰূপা অভয়াৰণ্য কেতিয়া মুক্ত হ'ব, কেতিয়া বেদখল মুক্ত হ'ব? মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক। গোৱালপাৰাৰ পাইকাৰত উচ্ছেদ কৰিলে, গোৱালপাৰাৰ পাইকাৰত উচ্ছেদ কৰিলে। মই দৰঙৰ মাটিত কৈ গৈছো, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে, পাইকান কেতিয়াও ফৰেষ্ট নাছিলে। পাইকানৰ কেবিনেট বৈঠক বহি টংকেশ্বৰ ৰাভাৰ নাম আপোনালোকে শুনিছে নহয়? ৰাভা হাছান সাহিত্য পৰিষদৰ অধ্যক্ষ, সেই টংকেশ্বৰ বাহাদুৰ ৰাভাহঁতৰ দৰে ব্যক্তিয়ে হাজাৰ হাজাৰ বিঘা ফৰেষ্টৰ মাটি দখল কৰি ৰবৰ বাগান আৰু চাহ বাগান আৰু তামোল বাগান বনাইছে। সেইবোৰ বচাবৰ কাৰণে মুছলমানক টাৰ্গেট কৰি ৰেভিনিউ ভিলেজক ফৰেষ্ট বনাই মুখ্যমন্ত্ৰীয়ে মুছলমানক উচ্ছেদ কৰিছে। ইয়াৰো বিচাৰ হ'ব লাগিব, ইয়াৰো বিচাৰ হ'ব লাগিব। স্পষ্টকে দৰঙত কৈ গৈছো, যিসকল অফিচাৰে গোলামী কৰি, মুখ্যমন্ত্ৰী গোলামী কৰি সাধাৰণ নিৰহী মানুহক, ভাৰতীয় অসমীয়া এই সংখ্যালঘুসকলক অত্যাচাৰ কৰিলে আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিম। আজি হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ লৈ সকলোৱে জিন্দাবাদ মাৰি আছে। এদিনাখন অসমৰ ৰাইজে বুজি পাব, আমি সকলোৱে বুজি পাম, 10 বছৰ পিছত বুজি পাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে অসম বিক্ৰী কৰি থৈ গৈছে। 10 বছৰ পিছত তেওঁলোকে বুজি পাব কিমান চতুৰালিৰে অসম বিক্ৰী কৰিছে। আমি মাটিহীন নাছিলো, আমি ভূমিহীন নাছিলো। মুখ্যমন্ত্ৰীয়ে জনা উচিত, আমাৰ এই সংখ্যালঘু ৰাইজৰ 18 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই খহাই লৈ গৈছে। আমি এনে চৰকাৰী মাটিত থকা নাই, থাকিবতো লাগিব। এইখন অসমত যদি মুখ্যমন্ত্ৰী যিমান অধিকাৰ আছে, আমাৰ সাধাৰণ খাটি খোৱা শ্ৰমিক এজনৰ সমান এই অধিকাৰ আছে। এইখন কাৰো পৈতৃক সম্পত্তি নহয় অসম, এইখন অসম কাৰো পৈতৃক সম্পত্তি নহয় যে যি মন যাব তাকেই কৰিব। আজি সন্দেহজনক কৈ পেলাই উৰিয়াম ঘৰৰ পৰা খেদি দিয়ে, আজি নগাঁৱত আহিব ৰাস্তাত আকৌ গুণ্ডা লগাই দিয়ে।
মাংস নোহোৱা কিছুমান সংগঠনৰ লিডাৰক নমাই দিয়ে মই মুখ্যমন্ত্ৰী ডাঙৰীক আহ্বান জনাইছো আপুনি যেটো সংঘাত লগাব বিচাৰিছে পাপে চুব চৰকাৰক পাপে চুব আমি ইছলাম ধৰ্মক বিশ্বাস কৰো আমি শান্তিপ্ৰিয় ৰাইজ আমি সদায় শান্তিক বিশ্বাস কৰো আমি সদায় সমন্বয়ক বিশ্বাস কৰো আমি ঘৃণাক কেতিয়াও বিশ্বাস নকৰো আমি হিন্দু মুছলমান বুজি নাপাওঁ আমি মানুহ বুজি পাওঁ মানৱতা বুজি পাওঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি পায় হিন্দু আৰু মুছলমান যেটো আমি বুজি নাপাওঁ আমি মানুহ আৰু মানৱতা বুজি পাওঁ হয়নে নাই হয়নে নাই মুছলমানে কেতিয়াও হিন্দু মুছলমান নকৰে আৰু ভৱিষ্যতে নকৰিব আৰু এইজন মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া জাতিক ফান বান কৰি হিন্দু মুছলমান কৰি এটা সংঘাত সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী সুৰক্ষিত কৰিবৰ কাৰণে এইবোৰ কাম কৰি আছে আৰু এই পাপৰ ফল এই বিজেপি চৰকাৰে ভুগিব লাগিব এই পাপৰ ফল ভুগিব লাগিব আজি ডাঙৰ ডাঙৰ কথা কয় যে ল'ৰা ছোৱালীক পঢ়াম মোকো যদি উচ্ছেদিত পৰিয়ালৰ মানুহে কয় যে মই ল'ৰা ছোৱালীক পঢ়াব লাগে পঢ়াই দিম মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ আপোনাৰ অন্যায় বলি হৈ আপোনাৰ বলডুজাৰৰ তলত পৰি আমাৰ ল'ৰা ছোৱালীৰ কিতাপ পাতি স্কুল কলেজ বলডুজাৰৰ তলত পৰি মাটিত গৈছে অসমৰ বিভিন্ন প্ৰান্ত